নমস্কাৰ, মই অঞ্জুমণি। গুৰুজনাৰ আশীষ শিৰত লৈ মই আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই উপস্থিত আছোঁ নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহেৰুবালিৰ বাকৰিত, য'ত চলি আছে গুৰুজনাৰ ভাওনা সমাৰোহ। এক উদুলি মুদুলি পৰিৱেশ, খুব সুন্দৰকৈ আলোকসজ্জা কৰা হৈছিল। এয়া অকণমান বৃন্দাবনৰ লুক দিবলৈ চেষ্টা কৰা হৈছিল। বিভিন্ন লোকসকলে আহি ইয়াত ফটো উঠিছিল। চালে চকুৰোৱা এক মনোৰম সুন্দৰ দৃশ্য আছিল। চাওকচোন কিমান ধুনীয়াকৈ সজাইছে। আচলতে ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ গোটেইকেইটা ৰূপ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা হৈছিল। আৰু খুব ধুনীয়াকৈ ইয়াত কেইটামান কথাও লিখা আছিল। সঁচাকৈ বৰ সুন্দৰ এক মনোমোহা দৃশ্য আৰু আমিও উপভোগ কৰিছিলোঁ। ইতিমধ্যে ভাওনাৰ কমনিকা আগবাঢ়িছে। গায়ন বায়নসকলে আহি তেওঁলোকৰ নিজৰ নিজৰ কামসমূহ কৰিছিলে। ভাওনাৰ নিচিনা এক মহান অনুষ্ঠানত মই ভাওনাৰ বিষয়ে জ্ঞান দিব পৰাকৈ মোৰ ধৃষ্টতা হোৱা নাই বা মোৰ জ্ঞান দিব মই নোৱাৰোঁ। এয়া হৈছে গুৰুজনাৰ অনুপম সৃষ্টিৰাজি, যি চালে আমি সকলো ভক্তিৰসত বুৰ যাওঁ। ভাওনাই আমাক আধ্যাত্মিকতাৰ ভাৱ জগাই তোলে, এক আধ্যাত্মিক বাতাবৰণৰ সৃষ্টি কৰে। সঁচাকৈ এক উদুলি মুদুলি পৰিৱেশ। বিভিন্ন নাট্য দলসমূহ আহি ইয়াত উপস্থিত হৈছিল, বিভিন্ন প্ৰান্তৰ পৰা আহিছিল আৰু লগতে ভকত বৈষ্ণৱসকলেও গোটেই ৰভাতলিত ভিৰ কৰিছিলেহি। এয়া চাওকচোন, বিভিন্ন ৰূপত তেওঁলোক আহি পেলাই মঞ্চত উপস্থিত হৈছেহি। তাকে মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে বৰ্তমান সময়ত আমাৰ সমাজত মূল্যবোধৰ অৱক্ষয় ঘটিছে। আমি আচলতে আমাৰ ল'ৰা ছোৱালীবিলাকক এই আধ্যাত্মিকতাৰ ভাৱ জগাই তুলিবলৈ চেষ্টা কৰিব লাগে। আচলতে সৰুৰে পৰা আমি এই ধৰ্মৰ বিষয়ে বিভিন্ন জ্ঞানবিলাক দিয়াৰ লগতে আমি তেওঁলোকক ভগৱানৰ বিষয়ে বহু কথাই আমি তেওঁলোকক শিকাব লাগে। কাৰণ তেতিয়াহে তেওঁলোকৰ মনত সেই আধ্যাত্মিকতাৰ ভাৱটো জাগি উঠিব। এয়া দেখিছেনে গায়ন বায়নসকল, তেওঁলোকে তেওঁলোকৰ বিভিন্ন কামসমূহ কৰি আছে আৰু এয়া গায়ন বায়ন জুৰিছে আৰু মানে এক নান্দনিক পৰিৱেশ। বিভিন্ন মানুহসকলে আহি এই ৰভাতলিত ভিৰ কৰিছেহি। ভাল লাগিছিলে, খুব ধুনীয়াকৈ আমি এই অনুষ্ঠানটো উপভোগ কৰিছিলোঁ। আৰু এইটো হৈছে ভীমৰ গদা। আমি যে সৰুতে পঢ়িছিলোঁ, ভীম ভীম নকৰি ভীমৰ আগত কত ভীম পৰি আছে পিঠাগুড়িৰ লোভত, ঠিক তেনেকুৱাই বুলি ভাবক আৰু। ভাল লাগিছিলে। মই বহু সময় ধৰি আছিলোঁ। আৰু এইখন হৈছে বেনাৰ, ক'ৰ পৰা মানে বিভিন্ন প্ৰান্তৰ পৰা আহিছিল যিহেতু ভাওনাৰ দলসমূহ তাতে লিপিবদ্ধ কৰা হৈ আছিলে। তাকে আপোনালোক